আর এই গুগল ওয়ার্কস্পেসত আছে জিমেইল, গুগল ড্রাইভ, গুগল মিট। মানে যদি আমি কিবা অনলাইন কিবা কাম কৰিব খুজো, মানে অনলাইনে যদি কিবা ক্লাস কৰিব খুজো, তেতিয়া তাত মানে গুগল মিটত আমি অনলাইনে গৈ অনলাইনে ক্লাস কৰিব পাৰো। আৰু জিমেইলত কি কৰিব পাৰি, আমি জিমেইলত যদি কিবা বস্তু ডাটা আদান প্ৰদান কৰিব পাৰো, এইটো এটা হ'ব। তাৰপিছত আছে ড্ৰাইভ, যদি কোনোবা বস্তু যেনেকুৱা বস্তু এটা আছে আমি এইটো কি কৰিম, গুগল ড্ৰাইভত সেভ কৰিব পাৰিম। আৰু এইটো সেভ কৰি মানে যেতিয়া দৰকাৰ হ'ব আমি ষ্টুডেণ্ট মানে ছাত্ৰ ছাত্ৰীসকলে দেখি পাব পাৰিম। আমাৰ কাম হ'ল গুগলৰ পৰা বস্তুখিনি আনি, মানে গুগলত থাকে ইউটিউব আৰু বহুত কিবা কিবি থাকে, বেছিভাগকৈ আমি ইউটিউবৰ পৰা যিখিনি শিকিলে বস্তু হ'ব, মানে গুগলত যদি আমি বিজ্ঞানৰ কিবা শিকা বস্তু যিকোনো বস্তু বল প্ৰয়োগ কৰিব লাগে, এই বল গৈ আমি কি কৰিম, গুগল ক্ৰমত ইয়াত কি কৰিব, রাইট সাইডত আছে থ্রি ডট, থ্রি ডট ক্লিক কৰিম। থ্রি ডটত গৈ